দলৰ যিটো কাৰ্যনিৰ্বাহকৰ আজি আমাৰ ডেফিনেটলি আগন্তুক নিৰ্বাচনৰ সম্পৰ্কতো আলোচনা হ'বই, কিন্তু মূলতঃ দলৰ সাংগঠনিক শক্তি আৰু দলটোৰ বৰ্তমানৰ আমি কি ধৰণে আগবঢ়াটো উচিত এই আটাইবিলাক কথাবিলাক পৰ্যালোচনা কৰিবৰ কাৰণে বা আলোচনা কৰিবৰ কাৰণে কাৰ্যনিৰ্বাহক সভাখন দিছে আৰু মূলতঃ নিৰ্বাচন কেন্দ্ৰিক হিচাপে আজি আলোচনা সমষ্টিৰ কোনো ধৰণৰ ভাগ বতৰা এতিয়ালৈকে হোৱা নাই বিজেপিৰ লগত। আনুষ্ঠানিকভাৱে মানে দুই এটা অনানুষ্ঠানিকভাৱে আলোচনা হৈছে যদিও আনুষ্ঠানিকভাৱে এতিয়ালৈকে ভাগ বতৰা আলোচনা হোৱা নাই আৰু আনুষ্ঠানিক আলোচনা ডেফিনেটলি মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। আপোনাৰ ব্যক্তিগত কথা সুধিছোঁ যে আপুনি নিৰ্বাচন খেলাৰ কাৰণে সাজু আৰু কোন সমষ্টিত কেনেদৰে কাম কৰিবলৈ মই বুলিয়ে নহয়, আমি অসম গণ পৰিষদে প্ৰায় 50টা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু আছোঁ আৰু আমি একদম প্ৰস্তুতি আমি অব্যাহত ৰাখিছোঁ আৰু 50টা সমষ্টিত অসম গণ পৰিষদ নিৰ্বাচন কৰিছে। তাৰপিছত যদি আমাৰ আলোচনাৰ মাধ্যমেৰে শেষত কি সিদ্ধান্ত হয় সেইটো বেলেগ কথা, কিন্তু এই আজিৰ দিনটোত অসম গণ পৰিষদে শক্তিশালী ভেটি থকা 50টা সমষ্টি নিৰ্বাচন কৰি তাত প্ৰস্তুতি অব্যাহত ৰাখিছে আৰু তাৰ ভিতৰত পলাশবাৰী সমষ্টি এটা অন্তৰ্গত আৰু মই সেই পলাশবাৰী সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে সম্পূৰ্ণ সাজু আছোঁ আৰু সম্পূৰ্ণৰূপে তাত নিৰ্বাচন কেন্দ্ৰিক সাংগঠনিক কাম কাজ চলাই আছোঁ। বিজেপিৰ সেই সমষ্টিক লৈ নানানটা কণ্ডল এটা চলি আছে, গতিকে আপোনাৰ কাৰণে এটা আপাৰ হেণ্ড থাকিব পাৰে। মই এইটো ভাবোঁ যে তেওঁলোকৰ মাজত এতিয়া বহুতো বিভক্ত হৈ গৈছে, বিজেপিৰ এতিয়া বহুতো বিভক্ত হৈছে আৰু তেওঁলোকৰ এতিয়া এনেধৰণৰ খেলিমেলি হৈছে যিটো খেলিমেলিৰ মানে ৰাইজে ভোটাৰসকলে সাধাৰণ মানুহৰ বৰ সন্তুষ্টি লাভ কৰি থকা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি অসম গণ পৰিষদ যিহেতু অসম গণ পৰিষদ এই সমষ্টিটো মানে মূলতঃ অসম গণ পৰিষদৰ শক্তিশালী এটা ভেটি থকা সমষ্টি। 1985 চনত যেতিয়া অসম গণ পৰিষদ দল গঠন হৈছিলে তেতিয়া এই সমষ্টিটোত ৰাজ্যখনৰ সৰ্ববৃহৎ ব্যৱধানত জয়লাভ কৰিছিলে। দ্বিতীয় সৰ্ববৃহৎ ব্যৱধানত 1 নম্বৰ ব্যৱধান আছিল পটাছাৰকুছি সমষ্টি আৰু 2 নম্বৰ ব্যৱধান আছিল পলাশবাৰী সমষ্টি আৰু তেনেকুৱা এটা আঞ্চলিকতাবাদী বা অসম গণ পৰিষদৰ ভেটি থকা সমষ্টিত আজিও হাজাৰ হাজাৰ কৰ্মী আছে, হাজাৰ হাজাৰ ভোটাৰ আছে যিসকলে অসম গণ পৰিষদৰ হাতীৰ ছবিত ভোট দিবৰ কাৰণে উদ্গ্ৰীৱ হৈ আছে আৰু সেইকাৰণে আমি তাতে সাংগঠনিক কাম কাজ কৰিবৰ কাৰণে আমাৰ অকণমানো অসুবিধা হোৱা নাই আৰু আমি কাম কাজ যেতিয়া চলাইছোঁ, সাংগঠনিক কাম কাজ চলাইছোঁ, সকলোৱে আমাক আদৰণি জনাইছে আৰু সকলোৱে কৈছে যে এইবাৰ অন্ততঃ অসম গণ পৰিষদে মিত্ৰজোঁটে অসম গণ পৰিষদক এই পলাশবাৰী সমষ্টিটো এৰি